এখন জংঘলৰ কথা। সেই জংঘলতে এটা বান্দৰ আৰু এটা শিয়ালৰ মাজত বৰ নলেগলে লগা বন্ধুত্ব আছিল। এদিনাখনৰ কথা। দুয়ো লগ হৈ মনৰ কথা পাতি থাকোঁতে দেখিলে যে সেই বাটেদি গোটাচেৰেক মানুহে বিয়াৰ গাখীৰ, গুড়, কল কুঁহিয়াৰ ভাৰ বান্ধি লৈ আহি আছে। তাকে দেখি শিয়ালে বান্দৰক ক'লে, সখী, সেই মানুহকেইটাই লৈ অহা বস্তুবোৰ খাব লাগিব বুজিছা। এতেকে এটা বুদ্ধি ভাঙিছো। তুমি অলপ দূৰৰ জোপা এটাৰ ভিতৰত লুকাই থাকা আৰু মই এইখিনিৰ জোপা এটাৰ ভিতৰতে লুকাই থাকোঁ। সিহঁতে যেতিয়া আহি আমাৰ ওচৰ পাবহি, মই মাতিম হোৱা আৰু তুমি মাতিবা খোৱা। দেখিবা সিহঁতে হঠাৎ আমাৰ হোৱা খোৱা শব্দ শুনিলে পলাই লৰ মাৰিব আৰু আমি আৰামত সকলো বস্তু খাব পাৰিম। কথামতেই কাম। বান্দৰ আৰু শিয়ালে এই বুদ্ধিকে আলোচি লুকাই থাকিল। যেতিয়া মানুহকেইটা আহি সিহঁতৰ ওচৰ পালে, তেতিয়া সিহঁতে হোৱা খোৱা কৰিব ধৰিলে। সিহঁতৰ অদ্ভুত শব্দ শুনি মানুহকেইটাই ভাৰ পাচি তাতে পেলাই ভিৰাই লৰ মাৰিলে। তাৰপিছত খাদ্য বস্তুবোৰ দেখি শিয়াল আৰু বান্দৰে আনন্দত মতলীয়া হৈ সকলোখিনি বস্তু হাবিৰ ভিতৰত সুমুৱালেগৈ। তেতিয়া বান্দৰে শিয়ালক ক'লে, সখী, আমি এই বস্তুবোৰ ইয়াতে লৈ খাবলৈ বহিলে যদি সেই মানুহকেইটাই সিহঁতৰ বস্তুবোৰ বিচাৰি আহে, তেন্তে আমাক ইয়াতে মাৰি আধ্যা কৰিব আৰু বস্তুবোৰ লৈ যাব। এতেকে এটা কাম কৰা যাওক। মই বস্তুবোৰ লৈ এই ওখ গছজোপাৰ ওপৰত উঠো আৰু তুমি তলতে থাকা। তুমিতো গছত উঠিব নাজানা। ওপৰত মোৰ ভাগ মই খাম আৰু তোমাৰ ভাগৰ বস্তুবোৰ মই এটা এটাকৈ তলত পেলাই দি থাকিম। এতেকে তুমি মোক বস্তুবোৰ দাঙি দি ওপৰলৈ তুলি দিয়াত সহায় কৰা। হ'ব সখী, তুমি ওপৰলৈ যোৱা, মই বস্তুবোৰ তুলি দিওঁ। তাৰ পিছত বান্দৰে বস্তুবোৰ তুলি নি গছৰ ফেৰেঙনিত থবলৈ ধৰিলে। সকলোখিনি বস্তু ঠান-ঠিত লগাই অতাই বান্দৰে গছৰ ডালত বহি মহা সুখে নিশ্চিন্ত মনেৰে হেঁপাহ পলুৱাই খাবলৈ লাগিল। তেতিয়া শিয়ালে গছৰ তলৰ পৰা মাত লগালে, সখী, মোৰ ভাগ ক'ত? তেতিয়া বান্দৰে কল খাই বাকলিটো তললৈ পেলাই দি ক'লে, সখী, সেইটি কল গৈছে, ধৰিবা। সখী, এইটো বাকলিহেচোন। হয় নেকি? এইবাৰ গাখীৰ দিছো, লোৱা। সখী, এইটো খালি চুঙা আৰু টেকেলিহে দেখোন। এইদৰেই কুঁহিয়াৰ খাই চোবা তললৈ পেলাই দিলে আৰু তেতিয়া শিয়ালে বান্দৰৰ এই ফাঁকি বুজিব পাৰি খঙতে গছৰ গুৰিকে কামুৰি আৰু মাটি আঁচুৰি মনৰ দুখত তাৰ পৰা গুচি গ'ল। এদিনৰ কথা। বান্দৰে দেখিলে যে শিয়ালে এবাহ টেকেলীয়া কুদুৰ ওচৰত বহি আছে। তেতিয়া বান্দৰে সুধিলে, বোলো সখী, কি কৰিছা? সখী, কিনো কম হে, ৰজাই মোক দবাৰখীয়া পাতিছে। সেই দেখি ৰজাৰ এই দবাটোকে ৰখি বহি আছো। হয় নেকি? সখী, এচাপৰ বাওঁ দিয়া। নাই সখী, নোৱাৰো দিব দেই। ৰজাই শুনিলে মোক কাটি দুচোৱা কৰিব। তুমি শুনা নাইনে? নবজাওঁতে গুগুৱাই আছে। নহয় সখী, লাহেকৈ এচাপৰ বাওঁ দিয়া, ৰজাই নুশুনে। মোৰ বৰ মন গৈছে জানানে। বাৰু সখী, তোমাৰ কথা পেলাওঁ কেনেকৈ? লাহে লাহে বজাবা দেই। এই বুলি বান্দৰে আনন্দ মনেৰে চাপৰ মাৰিলে। তেতিয়া গোটেই কুদুবোৰে তাক হাতে ভৰিয়ে গায়ে মুখে কামুৰিবলৈ ধৰিলে। তেতিয়া বান্দৰে তত নাপাই বাগৰি জুগৰি চিঞৰ বাখৰ কৰি শিয়ালক মাতিলে, সখী,
সখী মৰিলো ঐ মোক বচোৱা কলটো খাই যে মোলৈ বাকলিটো পেলাই দিছিলা তাৰ উপকাৰ কৰিলো সখী মৰিলো ঐ মোক বচোৱা গাখীৰ খাই যে সুদা টেকেলি পেলাই দিছিলা তাৰ পুতকে তুলিলো ইয়াৰ পিছত বহুত দিন পাৰ হ'ল এদিনৰ কথা সেইদিনা বান্দৰে দেখিলে যে শিয়ালে এডৰা বেচকচু ৰখি বহি আছে ইফালে বান্দৰে কুদুৰ কথাটো একেবাৰে পাহৰি গৈছিল তেতিয়া সি ওচৰ চাপি আহি সুধিলে বোলো সখী সেইডৰা কি সখী এইডৰা সেই ৰজাৰ পুৰা কুঁহিয়াৰ মোক ৰজাৰ ঘৰৰ পৰা ৰখীয়া পাতিছে সেইকাৰণে ৰখি আছো কিনো কৰিম ৰজাৰ হুকুম মানিবই লাগিব সখী মোক সৰু চাই এডাল খাবলৈ দিবানে আও তুমিনো কি কোৱা হে ৰজাৰ কুঁহিয়াৰ মই তোমাক কেনেকৈ খাবলৈ দিওঁ ৰজাই গম পালে মোকতো মাৰিবই লগতে পেটৰ পোৱালিকো চিৰি মাৰিব নহয় সখী মোৰ বৰ মন গৈছে এডালি মনে মনে খাবলৈ দিয়া ৰজাই গম নাপায় তোমাৰ পৰা আৰু উপায় নাই হে খাব খুজিছা খোৱা আৰু বাকী পাছলৈ মোৰ যি হয় দেখা যাব শিয়ালৰ অনুমতি পোৱা মাত্ৰকতে খকুৱা বান্দৰে ডাঙৰ কচু এডাল আনি লৰালৰিকৈ চুবাবলৈ ধৰিলে তৎক্ষণাৎ বেচকচুৱে তাৰ মুখ খজুৱাই তত এৰুৱাই দিলে আৰু সি চিঞৰি চিঞৰি শিয়ালক মাতিবলৈ ধৰিলে সখী সখী মোক ৰাখা ঐ মই মৰিলো কল খাই যে বাকলিটো মোলৈ পেলাই দিছিলা তাৰ উপকাৰ কৰিলো সখী মই মৰিলো কুঁহিয়াৰ খাই যে মোলৈ চুবা পেলাই দিছিলা তাৰ ভুৰ তুলিলো এই ঘটনাৰ অনেক দিনৰ পিছৰ কথা এদিন বান্দৰে ঘূৰি ফুৰোতে দেখিলে যে শিয়ালে এটা পাতনাদৰ ওচৰত বহি আছে তাতে পাতনাদৰ মুখখন মকৰা জালেৰে ঢাকি থোৱা আছিল তেতিয়া বান্দৰে শিয়ালৰ ওচৰত আহি সকলো কথা পাহৰি সুধিলে সখী বোলো কি কৰিছা সখী কিনো কম ৰজাৰ ঘৰৰ এটা বিষয় বাপ মোৰ গাত সদায় লাগিয়ে থাকে ৰজাৰ এইখন কুঁৱৰীৰ যৌতুকত পোৱা দোলা মোক ৰখীয়া পাতিছে তাকে ৰখি আছো ৰজাৰ দোলাত উঠিবলৈ বৰ সুখ নহয়নে সখী কেনেকুৱা এবাৰ মই উঠি চাওঁ দিয়াচোন নোৱাৰো দিব দেই ৰজাই কেনেবাকৈ দোলাত কোনোবা উঠাৰ চিন পালে মোক আজৰি কৰিব কি চিন পাবহে লাহেকৈ উঠি নামি যাম এবাৰ উঠি চাব দিয়াচোন তোমাৰ পৰা আৰু উপায় নাই হে যদি উঠিব খুজিছা উঠা আৰু কোনেও নৌদেখোঁতেই বেগেতে নামি আহা শিয়ালৰ পৰা অনুমতি পোৱা মাত্ৰকে বান্দৰে আনন্দত জঁপিয়াই তৎক্ষণাৎ টুৱাই ভিয়াই জাপ মাৰি দিলে আৰু মকৰাৰ জাল বিদাৰি গৈ নাদত পৰি বান্দৰটো মৰি থাকিল তাৰপিছত শিয়ালে আনন্দ মনেৰে হাবিলৈ বুলি ভিৰাই লৰ মাৰিলে